এই পম্পি কি কৰিম বুলি ভাবিছা এতিয়া তুমি মানে মানে তোমাৰ সেই ভাল পোৱা ল'ৰাটো যে এতিয়া হস্পিটেলত আছে হুচ আহিলে মানে তাৰ লগত বিয়া হৈ যাবা নেকি বিয়াৰ কথা নাজানো কি হ'ব কিন্তু মই আৰু তাক এনেকৈ অকলে এৰি দিব নোৱাৰোঁ ইমান মানে দুখ সহি আছে মই এটা কথা ভাবিছোঁ কওঁ নেকি কওকচোন তুমি তাৰ লগত বিয়া হৈ যোৱা বুজিছা বেচাটো অকলে অকলে কোনোবাই আকৌ মৰি থাকিব অলপ পাগল টাইপৰ হ'ল বুলি কোৱা শুনিছোঁ বাৰু মই আপদীয়া কথাবোৰ নক'বচোন আৰে মই নক'লে কি হ'ব যিটো সত্য সেইটোহে কৈছোঁ তুমি যদি তাক ভাল পাইছিলা সি যদি ৰাজি আছে বিয়া পাতিবলৈ বিয়া হৈ যোৱা কি ডাঙৰ কথা কিন্তু এটা কথা কি কথা তোমাৰ ছোৱালীজনী জানো সি মানি ল'ব হয় নহয় কোৱাচোন কোনেনো লোকৰ ছোৱালীজনী নিজৰ নাম দিব তাইক মোৰ ওচৰতে এৰি থৈ যাবা এইবোৰ আপুনি কি কৈছে সি একচেপ্ট কৰা নকৰা প্ৰশ্নই নাহে মই তাইক এডপ্ট কৰিছোঁ মই তাইক মোৰ নাম দিছোঁ যদি তাইক একচেপ্ট কৰিব নোৱাৰে তেনেহ'লে মোকো একচেপ্ট কৰিব নালাগে মই কিয় আকৌ এৰি যাম লৈ যাম তাইকো লগত চাবা বাৰু মই ন দি ক'ব পাৰোঁ সি কেতিয়াও তাইক একচেপ্ট নকৰে মই ৰিমনক ভালকৈ জানো সি কেতিয়াও তেনেকুৱা নকৰে বুজি পাব মোৰ মনৰ কথাখিনি হেপী বেটা হেপী ক'ত আছা ময়ো চাম নহয় হেপীক কোনে মোৰ পৰা আঁতৰাই মই হেপীক নিজৰ ল'ৰা ছোৱালী নিচিনাকৈ লালন পালন কৰিছোঁ তাইতো নিজৰ কামতে ঘূৰি ফুৰে বেছিকৈ এতিয়া ক'লে হ'ব নেকি তাইৰ ওপৰত মোৰো অধিকাৰ আছে ময়ো মালতী হয় মালতীৰ মাষ্টাৰ মাইণ্ডৰ লগত কোনেও নোৱাৰে শুনিছানে মই কি কৈছোঁ এফালে চোৱাচোন মোৰফালে চোৱা তুমি কিনো সদায় একেটা কথাকে কৈ থকা ৰাতিয়ে দিনে শান্তিয়ে জীয়াই থাকিবলৈ দিয়াচোন চব আছে দেখোন আমাৰ ঘৰ আছে দুৱাৰ আছে খাবলৈ পাইছোঁ পিন্ধিবলৈ পাইছোঁ পইচা পাতি পাইছোঁ পকেট মানি আছে ইমাননো কেলৈ উৎপাত বাৰু তোমাৰ আৰে মোক বুজাবলৈ আহিছা মোৰ মতে চলিবা নহ'লে নোৱাৰিবা চলিব গম পাইছা মই আছোঁ বুলিহে ঘৰখন এখন নহ'লে তোমালোকৰ আগতে যিটো অৱস্থা আছিলে বৰ হেকাচন পাৰিব পাৰা দেই তুমি দেউতাক খুজিবাগৈনে নিজৰ ভাগটো নে মই খুজিমগৈ সাহস নাই তোমাৰ হা মই প্ৰয়োজন বুলি ভবা নাই এনেও দেউতা ভাগৰ চব বস্তু মোৰেই হ'ব মইনো আকৌ খুজিবলৈ কি দৰকাৰ তোমাৰ দেউতাই এই বুঢ়া বয়সত পৰৱৰ্তী লৰাই পেলাই আৰু এজনী বিয়া পাতিলে তুমি এতিয়াও মানে তোমাৰ দিমাগৰ ৰাস্তা খোল খোৱা নাই মানে লাভলি বিউটিফুল অ' মাই গড ইমান অভং মানুহ আজিৰ যুগতো থাকেনে বাৰু আৰে তোমাৰ মাহীমাৰ ফালৰ যদি ল'ৰা বা ছোৱালী এটা জন্ম হৈ যায় তেতিয়াতো ভাগ দুভাগ হৈ যাব ন তোমাৰ সম্পত্তি এতিয়া লৈ লোৱা সৰহখিনি আকৌ নিজৰ ইচ্ছামতে চি কি কথা কোৱা বাৰু কি চি তোমাৰ দেউতাই ছেকেণ্ডজনী বিয়া পাতিলে লাজ লাগিলে এতিয়া মোৰ কথা খাই তোমাৰ আকৌ লাজ লাগিলে সত্য কথা কৈছোঁ বুজিছা সত্য কথা মই দূৰদৰ্শী হয় ভৱিষ্যতৰ কথা মই বহুত ভালকৈ জানো তোমাৰ যে এই হিন্দী চিৰিয়েলবোৰ চাই দিমাগটো খাৰাপ হৈছে যি টি ভাবি থাকিবা কাম বন নাইতো দিনে ৰাতে বিচনাত পৰি এইবোৰকে ভাবি থাকিবা কি ক'লা তুমি মোৰ মগজত ধৰি কথা নক'বা দেই আৰু এই কথাটো ভালকৈ শুনা এতিয়া পইচা সৰহকৈ আছে ন এতিয়া 1 কোটি আছে ধৰি লোৱা অলপমান খৰচ হ'ল যেনে 90 লাখ আছে তুমি তাৰ আধা লৈ ল'লেওতো বহুতখিনি পাবা কাইলৈ যদি দেউতা আকৌ যদি সন্তান এটা হৈ যায় ছেকেণ্ডজনী ৱাইফৰ ফালৰ পৰা তেতিয়ালৈতো বহুত পইচা কমি যাব ধৰি লোৱা আধা পাল খৰচে হৈ যাব ঘৰ চৰ বনাব গাড়ী ল'ব কিবা কিবি কৰিব হৈ জনীটো চুচিয়ে থাকে তোমাৰ মাহীমাৰ কথা কৈছোঁ তেতিয়া যদি 30 লাখ টকা থাকেগৈ তুমি আধা 15 লাখে পাবা কিন্তু এতিয়া খুজিলে যে তুমি 45 লাখ পাবা গম পাইছানে নাই কেলকুলেট কৰিব লাগে বুজিছা তোমাৰ অংক কমজোৰ কথাটো মিছা নহয় বাৰু তোমাৰ অংকটো ঠিকে আছে কাইলৈ ৰাতিপুৱা দেউতাৰ লগত কথা পাতিব লাগিব হৈছে আৰু ৰাতিপুৱাই ক'ত ওলাই গুচি যাব ঠিকেই নাই তোমাৰ দেউতাৰ আজি থাকোঁতে যোৱা ইমিডিয়েট যোৱা এতিয়াই যোৱা ইমান কিয় ফ'ৰ্চ কৰিছা বাৰু যাবানে নোযোৱা যাবতো লাগিবই বাবলি বিউটিফুল নহ'লেতো তুমি আজি মোক শুবলৈ নিদিয়া বকিয়ে থাকিবা তাতকৈ কৈ দেউতাৰ পৰা 200 মান খাইহে ভাল তোমাক যে দেউতাই খুব বেছি গালি পাৰিব চৰ নিদিয়ে আৰু এইহেন ডেকা ল'ৰা আজিকালি কোনেও বাপেকে এনেকৈ নেমাৰে যোৱা মই মনে চাইছিম পিছফালৰ পৰা ভাবিছা নেকি যিজন মানুহে বুঢ়া কালত আৰু এজনী বিয়া পাতিব পাৰিছে পুতেকক চৰিয়াটো কি ডাঙৰ কথা শুনা হেডফোনডাল লগাই যোৱা ব্লুটুথডাল এই মই শিকাই থাকিম তুমি কৈ যাবা তোমাৰ আকৌ বুদ্ধি নাহে নহয় সময়ত অ'কে বাবলি বিউটিফুল জয় বজৰং বলি বচাবা আৰু এইটো যে ইমান ভয় পাদুৰা পাই যাওঁ পাই ল'ৰালৈকে নহ'লে কি কৰিবগৈ ঠিক নাই সঁচাকৈ পাই বুঢ়ী বয়সত বিয়া হৈ আহিছোঁ যদি আকৌ বহুত সুবিধাই পাইছোঁ আকৌ যি মন যায় তাকে কিনিব পাৰিছোঁ এইটো ব্লাউজ আজি একদম ডিজাইনাৰ কৰি চিলাই আনিছোঁ মোক ভালেই লাগিব সোণৰ নেকলেছ এটাও বনালোঁ আমাৰ ঘৰৰ মানুহবোৰে বৰ ভয় কৰিছিলে নহয় বোলে বাবুলা বেজালে বিয়া হ'ব নালাগে থ ঘৰতে বুঢ়ী হৈ থাক নাই মই আকৌ নেমানি পেলাই ভালে কৰি গুচি আহিলোঁ এতিয়া হীৰাৰ নেকলেছ পিন্ধি আছোঁ ঘৰতে কি বুলি কয় যি মন যায় তাকে খাবলৈ পাইছোঁ চিঙৰা খাই ভাল পাওঁ এতিয়া চিঙৰা আনি লৈছোঁ ৰাতি এতিয়া বহি চিঙৰা খাম শুনিছে এইটো চাওকচোন ব্লাউজটো কেনেকুৱা লাগিছে বাৰু মোক কেনেকুৱা লাগিব ভাল লাগিবনে কালাৰটো ঐ মৰতি বিচনাখন গোটেইখন তোনি অকলে বস্তুবোৰ আকৌ বেয়া টোপনি আহিছে মোৰ কাইলৈ ৰাতিপুৱাতে যাব লাগে এজেগালৈ গোটেইবোৰ হেৰি বজাৰ মেলি থৈলি যে আনি ভয় থ দেখুৱাই থাক মোৰ মূৰটো গৰম নকৰ ৱাই এই মানুহটো কেলে জানো এনেকুৱা ভালক বুলি দেখুৱাইছোঁ অকণমানতো সেই চাপৰ্টিভ হ'ব লাগে ন মই এতিয়া নচলী মানুহজনী যি টি পিন্ধিলে ভাল নালাগে নহয় কি হ'ল কি ক'লি নহয় নি কিবা বিয়া হোৱানো কেইদিন হৈছে মানুহে চাবলৈ আহিলে লাজ নালাগে নি কিবা সেই বুঢ়ী মাকে কাপোৰবোৰ পিন্ধিবলৈ চা বয়স চাই কাম কৰিবি বুজিছা বয়সটো লুকাব নোৱাৰা নহয় হেজাৰ ধুন কৰ ধুপেচ কৰ হ'ব
হ'ব হ'ব মোৰ আৰু সেই ৰেখাৰ মাজত বেছি পাৰ্থক্য নাই নহয় আৰু হেৰিয়তকে মই অলপহে ডাঙৰ মলাইকা আৰু ৰাণা কি হৈছিল কোনে এইবোৰ চিনি নাপাওঁ মই হিন্দী চিনেমা নাচায় নে এই কথা বন কৰিব এটা গুৰ মাৰি দিম নহ'লে বিয়া পাতি দি ইমান দুখ কষ্ট দিছে ইমান গালি পাই ইমান বৰ ভেট কান্দুৰি দেই মোৰ মগজটো বেয়া নকৰিবি দেই মই কা হেৰি দিয়া দেখিম আপোনাৰ হাঁহকতে আহিলোঁ বুঢ়ী কালত বিয়া হৈ ঘৰত মোক কৈছিলে খাবলৈ নাপায় মই নালাগে বিয়া হ'ব আপোনাৰ উৎপাততে আহিলোঁ এতিয়া গোটেই ঘৰখনত মই অকলশৰীয়া আপোনাৰ ল'ৰাই ভালকৈ মোক নেমাতে বোৱাৰীয়ে ভালকৈ নেমাতে আপোনাৰ মানুহজনীটো মোক মাৰি খাওঁকৈ থাকে প্ৰথমজনীয়ে এতিয়া আপুনি যদি মোক এনেকৈ হেৰিনকৈ মোক কলৈ যাব আৰে কান্দিছ কেলেনো আপুনি কওকচোন মোৰ চিকিউৰিটি আছেনে ভগৱানে নকওক কাইলৈ যদি আপুনি মৰি থাকে মোকতো ইহঁতি উলিয়াই খেদি দিব সেইকাৰণে ঘৰনো কেইটকামান টকা মোৰ নামত লিখি দিয়ক আৰে টেনশ্যন কেলে লৈছ মই আকৌ কেলে মৰিম বাবুলা বেজৰ হাতৰ তলত নোম গজিব লাগিব বাবুলা বেজৰ সম্পত্তি খাবলৈ মই জীয়াই থকাত কাকো এক অয়া পইচা নিদিওঁ মগজ গম নকয় পাতা দেউতা এইগৰাকী আকৌ কেলে কান্দি আছে আমাৰ মাক দিয়া দি ফলাখৰি কোব দিলে নেকি হ'ব নাই দিয়া এইবিলাক বজাৰ কৰি আনি দিছে সোণৰ গহনা কাপোৰ আৰু এনেকৈ সেই নচলী ৰুমত সোমালে টুকুৰা মাৰি সুধি ল'ব লাগে বুলি নাজানা নি নচলী ৰুম কোন নচলী আৰু মই মোৰ দেউতাৰ ৰুমলৈ সেই দেউতাক লগত কথা পাতিবলৈ আহিবলৈ কাৰো পাৰ্মিশ্যন ল'ব নালাগে নহয় সেই ৰাতিখন কেলে আহিছিলি দেউতা মোক পইচা ভাগ লাগে হেয়া মই কৈছিলো অলপ আগত দেখিলে কিহৰ পইচা কেলে 4 লেনত 1 কোটি টকা পোৱা নাই জানো তাতেতো ময়ো ভাগ পাওঁ মোৰতো চলিবলৈ সংসাৰ চলাবলৈ দিগদাৰ হয় ককা মাতিহে আছিলে সেইখিনি আপুনি পালে আপোনাৰ পিছততো মই পাম ন মোক এটা আধা পইচা লাগে আধা নহ'লেও অলপ লাগে কি লাগে তোক 4 লেনৰ পইচা বাপেৰক চিনি পোৱা নাই ঘুচাত মূৰ কলি ভ্ৰুম কলি চব উলিয়াই পঠাম ককা মাটিখিনি মই পাইছোঁ ককা মৰিলে মই মৰিলেহে তই পাবি জীয়াই থাকোঁতে কিহৰ দিমান মই অনাথ আশ্ৰমকো দি দিব পাৰিলোঁ হয় 4 লেনৰ পইচাকেইটা পাইছোঁ তাৰ নহ'বলৈ হ'ল ঘৰখনৰ উন্নতি কৰিছোঁ ঘৰ এটা বনাম বুলি আহিছোঁ ডাঙৰকৈ তহঁতৰ ঘৈণীয়েকৰ ঘৰত থাকি সেই চপনীয়া বাপেক বুলি গোটেই গাঁৱে জোকাই হ'লে এতিয়া ধুনীয়াকৈ ঘৰ এটা বনাই চবকে ৰুম দিম হেৰি দিম বুলি ভাবি আছোঁ সি আকৌ পইচা লাগে নেক্সট টাইম পইচা বিচাৰি নাহিবি কৈ দিলোঁ মই কেইটকামান নিদিয়ে নে গলি নে তই নিদিলে হ'বনে মই মোৰ অধিকাৰ লৈ আহিম দৰকাৰ হ'লে মই ক'ত আছিলে যাম ইমান দাম তোৰ যাচোন যাওঁ তই চাওঁ সেয়া মই কোৱা কথা লাগি যায় দেখিলে মাকে হেৰি কৰি আছে চাগে আৰু তাক ঘৈণীজনীও কম নহয় তই এই চিঙৰা সোপা খাই হ'ব নোৱাৰ দেই ৰাতি একদম পাদিবি গেলা গেষ্টিক হৈ পেলাই আকৌ বেমাৰত পৰিবি ঠিক আছে আহিব পাকঘৰত কাইলৈ খাবি চাহৰ লগত তই এজনী ভাল কামোৰ মোকতো কেলে গালি দিছে বাৰু ৰহখন ফটা কথা কিয় তাতে চবেই মিলি মোৰ মূৰটো আধা ফাল খাই পেলালি শান্তিকে শুবলৈ নিদিয়ে গোটেই বিচনাখনত কিনো লাং খালিং কি ওলমাই থয় ভালকে নুকুবাই নকৰে কাম এখন নকৰে মই চাফ চিকুণকে থাকিবিচোন নিজকে সজালে পকালে নহয় কিনো ৰাখিছ এইবাৰ পৰুৱা আহিব এতিয়া এইবোৰ পুৰিব চাটনি হ'বলা পৰিলেই বিচনাতে এইবোৰ এনে দেই মই 2 মিনিট সময় দিছোঁ কিন্তু উফৰা আমি শুনিছোঁ খালি থৈহে আহিবি খাই নাহিবি আকৌ নাখাওঁ এই বুঢ়ীজনীও কম খৰচ কৰোৱা নাই মোক কি ক'বা আৰু প্যাৰ আন্ধা হোতাহে বুঢ়া কালত প্ৰেম হৈ গ'ল বিয়া পাতি আনিলোঁ এতিয়া মৰমো লাগে দেচোন বুঢ়ীজনী মোৰ আগৰজনী দেখিবলৈ কেনেকুৱাজনী লেতেৰি পেটেৰি এজনী নিবলৈকে ভাল লাগে লগত উলিয়াই মানুহজনী বুলি ক'বলৈ সেই দেখিহে ৰাখি থৈছোঁ এতিয়া কৰ'ৰপতি মানুহ ন যি টি মানুহৰ লগত ঘূৰিব নোৱাৰি নহয় আগৰ কথাটো বেলেগ আছিলে